আজি গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ভোট গণনা পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা 8টা পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মুঠ 20 গৰাকীকৈ প্ৰাৰ্থী সহস্ৰাধিক সাংবাদিক আৰু সংবাদকৰ্মীয়ে সাব্যস্ত কৰে ভোটাধিকাৰ আৰু ভোট গণনাক লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিত উৎসাহ দেখিবলৈ পোৱা গৈছে আমি সামগ্ৰিক দৃশ্যাংশ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম পুনপটীয়া সম্প্ৰচাৰ যোগে গুৱাহাটী প্ৰেছ ক্লাবলৈ যাব বিচাৰিছো তাত উপস্থিত আছে আমাৰ সতীৰ্থ জিতুমণি ডেকা পুনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছো জিপিসি নিৰ্বাচনৰ ভোট গণনা পুৱা 9 বজাৰ লগে আৰম্ভ হ'ব আৰু ভাগ্য নিৰ্ণয় হ'ব 20 গৰাকীকৈ প্ৰাৰ্থীৰ কেনেধৰণৰ তৎপৰতা আপোনাৰ কাষলৈ আহিছো জিতু নিশ্চিতভাৱে ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ আজি কিছু সময়ৰ পিছতে আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া ইতিমধ্যে প্ৰতিগৰাকী যি প্ৰাৰ্থী আছিল প্ৰাৰ্থী ইতিমধ্যে সাজু হৈ উঠিছে আৰু লগতে ইতিমধ্যে আমি ক'ব লাগিব যে 9 বজাৰ পৰা যেহেতু ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব নিৰ্বাচনী আয়োগে ইতিমধ্যে সম্পূৰ্ণভাৱে তেওঁলোকে সাজু কৰি তুলিছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে 8টা পদৰ বাবে 20 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ইয়াৰে ভিতৰত ইতিমধ্যে সভাপতি পদত যে 2 গৰাকী আৰু সাধাৰণ সম্পাদকৰ পদত 4 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ইতিমধ্যে আমি দেখুৱাইছোঁ যে প্ৰতিগৰাকী প্ৰাৰ্থী ইতিমধ্যে গুৱাহাটী প্ৰেছ ক্লাবত তেওঁলোকে আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ কিছু মনৰ কথা জানিব চেষ্টা কৰিম দাদা প্ৰথমে যেহেতু যোৱাকালি আমি শুভেচ্ছা দিছোঁ আজিও পুনৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ জনাইছোঁ আৰু বৰ শান্তি শৃংখলাভাৱে শান্তিপূৰ্ণভাৱে যোৱাকালি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল সকলোৱে হাঁহি ধেমালিৰ এটা দিন পাৰ কৰিলে আৰু এটা উৎসৱ আমাৰ সাংবাদিকসকলৰ দুবছৰীয়া উৎসৱ কালি সকলোৱে মিলিত হ'ল আৰু ভাল লাগিছে যোনেই নিজিকক আমাৰ সকলো নিজৰ মানুহ যোনেই হাৰক সকলো নিজৰ মানুহ আমাৰ যিসকল আজি জয়ী হ'ব তেওঁলোকলৈ শুভেচ্ছা আৰু যিসকল পৰাজয় হ'ব তেওঁলোকলৈ শুভেচ্ছা আমি একেলগে হাঁহি ধেমালিৰ আজি পুনৰ এটা দিন কটাম নিশ্চিতভাৱে ধন্যবাদ যিহেতু গুৱাহাটী প্ৰেছ ক্লাবৰ যি এটা উৎসৱ ইতিমধ্যে যিসকল আছে প্ৰতিগৰাকী ইতিমধ্যে প্ৰাৰ্থী আহি উপস্থিত হৈছে আৰু সন্ধিয়াৰ ভাগত লৈ প্ৰতিগৰাকী যে সাংবাদিকে অপেক্ষাত ৰৈ আছে তেওঁলোকৰ যিকোনো মনৰ পচন্দৰ প্ৰাৰ্থীৰ কেইগৰাকী জয় হ'ব বুলি আমি কেইগৰাকী সাংবাদিক আহি উপস্থিত হৈছে তেওঁলোকৰ পৰা কিছু মনৰ কথা জানিব চেষ্টা কৰিম দাদা যিহেতু কালি আপুনি নিজে ভোট গণনাৰ প্ৰক্ৰিয়াত আছিলে বা ভোট দিছে আপুনি কিছু সময়ৰ পিছতে আৰম্ভ হ'ব আজি ভোট গণনাৰ প্ৰক্ৰিয়া কিমান আশাবাদী বা সেই যিগৰাকী প্ৰাৰ্থী জয়যুক্ত গুৱাহাটী প্ৰেছ ক্লাবৰ কেনেধৰণৰ কাম কৰিব বুলি আপুনি আশাবাদী আশা কৰাটোতো যথেষ্ট আছে কিন্তু সমান্তৰালকৈ মই এটা কথা ক'ম যে গুৱাহাটী প্ৰেছ ক্লাব হৈছে সমগ্ৰ অসমৰ সাংবাদিকসকলৰ প্ৰধান অনুষ্ঠান আৰু গুৱাহাটী প্ৰেছ ক্লাবে যি ধৰণে সমগ্ৰ অসমৰ সাংবাদিকসকলক নেতৃত্ব প্ৰদান কৰিব তেনেকুৱা ধৰণৰ এখন সমিতি গঠন হওক আৰু তাকে আমি সকলোৱে আশা কৰিছোঁ নিশ্চিতভাৱে আৰু আজি যিহেতু ভোট গণনা আছে যোৱাকালিৰ দিনটো যি ইমান ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে গোটেই প্ৰক্ৰিয়াবোৰ হৈ গ'ল আজিও ঠিক তেনেদৰে আগবাঢ়ক আমি আশা কৰিছোঁ এখন শক্তিশালী সাংবাদিকৰ হৈ মাতিব পৰা সাংবাদিকৰ বিপদৰ সময়ত সংগ দিব পৰা এখন সমিতি গঠন হওক সেই তাৰ বাবে আমি আশাবাদী ধন্যবাদ দাদা নিশ্চিতভাৱে যিহেতু কিছু সময়ৰ পিছত 9 বজাৰ লগে যিহেতু ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব ইতিমধ্যে উল্লেখ কৰা হৈছে যে উপসভাপতি পদৰ যি 2 গৰাকী প্ৰাৰ্থী আছিলে এই 2 গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁলোকে জয়যুক্ত হৈছে আৰু ইতিমধ্যে আমি গুৱাহাটী প্ৰেছ ক্লাবৰ যি চৌহদৰ পৰিৱেশ দেখুৱাইছোঁ প্ৰতিগৰাকী প্ৰাৰ্থী ইতিমধ্যে আহি এই স্থানত উপস্থিত হৈছে আৰু তেওঁলোকৰ যিবোৰ সহযোগীসকল আহি উপস্থিত হৈছে আমি পুনৰ যিসকল প্ৰাৰ্থীৰ আছে সেইসকল কথা পাতিবলৈ চেষ্টা কৰিম দাদা কিছু সময়ৰ পিছতে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনালোকে আহি উপস্থিত হৈছে কি ক'ব দাদা প্ৰতিগৰাকী আমাৰ সতীৰ্থলৈ অভিনন্দন জনাইছোঁ এখন বন্ধুত্বপূৰ্ণ নিৰ্বাচন হৈ গৈছে গুৱাহাটী প্ৰেছ ক্লাবৰ সকলোকে এটাই অনুৰোধ কৰিম যাতে সাংবাদিকৰ স্বাৰ্থত গুৱাহাটী প্ৰেছ ক্লাবৰ উন্নয়নৰ স্বাৰ্থত যাতে সকলোৱে মাত মাতে সকলোৱে আগবাঢ়ি আহে আমি এটা সুন্দৰ পৰিৱেশৰ মাজত সকলোৱে আগবাঢ়ি যাম আৰু আজি সকলোকে অভিনন্দন জনাইছোঁ জিকা হৰা থাকিব কিন্তু সকলোকে অভিনন্দন জনাইছোঁ ধন্যবাদ দাদা নিশ্চিত এয়া আমি দেখুৱাইছোঁ আৰক্ষীসকল আহি ইতিমধ্যে সাজু হৈছে যিহেতু কিছু সময়ৰ পিছতে এই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব এতিয়া উল্লেখ কৰিছে যে যি গুৱাহাটী প্ৰেছ ক্লাবত 1114 গৰাকী যি ভোটাধিকাৰ আছিলে এই ভোটাধিকাৰৰ ভিতৰত ইতিমধ্যে 937 গৰাকী ভোটাধিকাৰী ভোট গ্ৰহণত তেওঁলোকে দিছে আৰু প্ৰতিগৰাকী ভোটাধিকাৰী আশাত সপোন লৈ আছে যে যিগৰাকী প্ৰাৰ্থী জয়যুক্ত হ'ব তেওঁলোকে হয়তো গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰিব বুলি আশা কৰে প্ৰথমে যিহেতু আপোনাৰ কিছু সময়ৰ পিছতে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব যিকেইগৰাকী প্ৰাৰ্থী ইতিমধ্যে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকে যদি জয়যুক্ত হয় গুৱাহাটী প্ৰেছ ক্লাবৰ কেনেধৰণৰ কাম কৰাৰ প্ৰতি আপুনি আশাবাদী নিশ্চয়কৈ আচলতে সকলোৱে এইটো আশাৰে দি আছে গুৱাহাটী যিহেতু প্ৰেছ ক্লাব এইটো যিটো ক্লাব যিটো সাংবাদিকৰ ক্লাব গতিকে সাংবাদিকৰ স্বাৰ্থত সাংবাদিকৰ পক্ষত আৰু সাংবাদিকৰ বিপদত যাতে প্ৰতিগৰাকী যি প্ৰাৰ্থী আমি নিৰ্বাচিত কৰিম সেই নিৰ্বাচিত কৰা
প্ৰাৰ্থীসকলে কাম কৰিব আৰু তেওঁলোকে যি দায়িত্ব সেই দায়িত্ব লৈ হয়তো গুৱাহাটী প্ৰেছ ক্লাবৰ বহুখিনি কামেই কৰিবলগীয়া আছে আমি যদি কওঁ যে আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি গোটেই পৰিৱেশটো এটা ক্লাবৰ যি পৰিৱেশ সেই ক্লাবৰ পৰিৱেশটো যাতে ঘূৰি আহে বা এটা ক্লাবৰ যি পৰিৱেশ লাগে সেই পৰিৱেশ যাতে পৰিৱেশৰ দিশে যদি আগবাঢ়ে সেয়াই আশা কৰিম আৰু প্ৰতিগৰাকী প্ৰাৰ্থীলৈ এতিয়া মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে যিসকল প্ৰাৰ্থী জয়ী হয় সেই জয়ী হোৱাসকলৰ সৈতে যিসকল পৰাজয়ী হয় তেওঁলোক আচলতে একত্ৰিতভাৱে আমি কাম কৰিব লাগিব আৰু সেই যি আশা সেই আশাৰে আমি সকলোৱে ভোটদান কৰিছোঁ আৰু উন্নয়নৰ স্বাৰ্থত আৰু সমান্তৰালকৈ যি এটা শক্তিৰ পক্ষত আমি ভোটদান কৰিছোঁ আৰু সেয়াই আশা কৰিছোঁ ধন্যবাদ নিশ্চিতভাৱে আমি ভিতৰৰ পৰিৱেশ যদি কিছু দেখুৱাবলৈ সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু ইতিমধ্যে সাজু হৈ তুলিছে বিভিন্ন ধৰণৰ যিহেতু নিৰ্বাচনী আয়োগ আছে আয়োগসকলে ইতিমধ্যে সাজু কৰিছে এগৰাকী প্ৰাৰ্থী আছে প্ৰাৰ্থীৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু প্ৰত্যেকগৰাকী প্ৰাৰ্থী ইতিমধ্যে আহি সাজু হৈছে আৰু এনেদৰে ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু 20গৰাকী যি প্ৰাৰ্থী আছে এই প্ৰাৰ্থীৰ যি ভাগ্য এই ভাগ্য তেওঁলোকৰ যি বেলট বক্স আছে বেলট বক্সত তেওঁলোকে ভাগ্যসমূহ লুকাই আছে কিছু সময়ৰ পিছতে এই যি ভাগ্য তেওঁলোকে আৰম্ভ কৰিব ভোট গণনাৰ প্ৰক্ৰিয়া আৰু প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে তেওঁলোকক দেখা পোৱা গৈছে আৰু আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিসকল দাদা প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাৰ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ আজি ভোট গণনা আছে আৰু কিছু সময়ৰ পিছতে আৰম্ভ হ'ব আশা কৰিছোঁ আগন্তুক যিখন কাৰ্যনিৰ্বাহক নিৰ্বাচিত হ'ব এই কাৰ্যনিৰ্বাহকখনে গুৱাহাটী প্ৰেছ ক্লাবৰ লৈ যিসমূহ আচলতে আশা আকাংক্ষা ভোটাৰসকলে কৰি আছে বা গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে কৰিছে বা গুৱাহাটী প্ৰেছ ক্লাবৰ যিসমূহ সমস্যা আছে এই সকলোখিনি সমাধানৰ ক্ষেত্ৰত আগন্তুক কাৰ্যনিৰ্বাহকখনে এক দৃঢ় ভূমিকা পালন কৰিব বুলি মই আশাবাদী ধন্যবাদ দাদা এয়া আমি ভিতৰৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে নিৰ্বাচন আয়োগৰ প্ৰতিগৰাকী বিষয় বিভাগ সাজু হৈ তুলিছে কিছু সময়ৰ পিছতে যি ভোট গণনাৰ প্ৰক্ৰিয়া আৰু পুনৰ ক'ব লাগিব যে 937গৰাকী যিহেতু ভোটাধিকাৰীয়ে ভোট সাব্যস্ত কৰিছে আৰু প্ৰতিগৰাকী ভোটাধিকাৰীয়ে যি মনৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক তেওঁলোকে ভোট প্ৰদান কৰিছে আৰু এয়া আমি পুনৰ এগৰাকী সহযোগী আহিছে তেওঁলোকক কথা পাতিবলৈ চেষ্টা কৰিম কিছু সময়ৰ পিছতে ভোট গণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব যিগৰাকী প্ৰাৰ্থী জয়যুক্ত হ'ব গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ সেইগৰাকী প্ৰাৰ্থীয়ে এই যিহেতু প্ৰেছ ক্লাবটোৰ কেনেধৰণৰ কাম কৰিব বুলি আপুনি আশাবাদী যিগৰাকী প্ৰাৰ্থীয়ে জয়ী নহওক লাগে এই মুহূৰ্তত মই প্ৰত্যেকগৰাকীলৈ শুভেচ্ছা জনাইছোঁ সকলোলৈ বেষ্ট উইচেছ আৰু আমি বিচাৰিম যে যিজনেই জয় হৈ আহে তেওঁ সাংবাদিকৰ কথা কয় তেওঁ সংবাদকৰ্মীৰ কথা কয় তেওঁ এই সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তিৰ কথা কয় আমি কেতিয়াবা প্ৰেছ ক্লাব বুলি ক'লে আমি অকল সাংবাদিক ভিডিঅ' জাৰ্নেলিষ্ট এইসকলৰ কথা বুজি পাওঁ কিন্তু সংবাদ ক্ষেত্ৰখনত একেবাৰে চকীদাৰজনৰ পৰা আৰম্ভ কৰি একেবাৰে পেপাৰ বিলোৱা হকাৰজনলৈকে এটা ডাঙৰ এটা বহল পৰিসৰৰ বহুত মানুহ জড়িত হৈ থাকে গতিকে প্ৰত্যেকজনৰ কথা যাতে এই কমিটিখনে চিন্তা কৰে তাৰ বাবে তেওঁলোকক আহ্বান জনাম আজি ধন্যবাদ এয়া আমি প্ৰথমে অসম লাইভত দৰ্শকক দেখুৱাব যে এয়া আৰম্ভ হৈছে প্ৰথমগৰাকী প্ৰাৰ্থীৰ নাম তেওঁলোকে আৰম্ভ কৰিছে এয়া আৰম্ভ কৰা হৈছে যিহেতু ভোট গণনাৰ প্ৰক্ৰিয়া আমি কৈছিলোঁ আৰম্ভ হ'ব এয়া আমি এক্সক্লুচিভ আৰু প্ৰথমে আমি ক'বলৈ বিচাৰিছোঁ অসম লাইভৰ দৰ্শকসকলক হয় জিতুমণি ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পাছতে আৰম্ভ হ'ব আজিৰ এই ভোট গণনা আমি পৰৱৰ্তী সময়ত আপোনাৰ লগত পুনৰবাৰ সংযোগ স্থাপনৰ চেষ্টা কৰিম